আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ ঐতিহাসিক দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া গৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কোৱেশ্চনটো দিয়া আছে এলেকাৰ ভিত্তিত অসমৰ বৃহত্তম জিলা কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এলেকাৰ ভিত্তিত অসমৰ বৃহত্তম জিলাখন হ'ল কাৰ্বি আংলং জিলা নেক্সট কোৱেশ্চনটো দিয়া আছে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা হ'ল অংকুশিতা বড়ো নেক্সট কোৱেশ্চনটো দিয়া আছে অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচা কোনখন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি অসমৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাখন হ'ল মনাবাৰী চাহ বাগিচা নেক্সট কোৱেশ্চনটো দিয়া আছে কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলিও জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমীয়া সাহিত্যিক ৰজনীকান্ত বৰদলৈদেৱক উপন্যাস সম্ৰাট বুলিও জনা যায় ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ প্ৰস্তুত কৰা ই-বুক হয় আৰু ইতিমধ্যে হৈ যোৱা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ পৰীক্ষাত ইয়াৰ পৰা বহুখিনি প্ৰশ্ন কমন হোৱা দেখা পোৱা গৈছে যদিহে আপুনি আসাম পুলিচৰ ৰিটেন এক্সামৰ বাবে এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা স্ক্ৰীনত দিয়া থকা হোৱাটছআপ নাম্বাৰটোত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই-বুকখন ডাউনলোড কৰিব পাৰে ধন্যবাদ নেক্সট কুৱেশ্যনটো দিয়া আছে IIT গুৱাহাটী কোন বছৰত প্ৰতিষ্ঠা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি IIT গুৱাহাটী 1994 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অভিযাত্ৰী উপন্যাসখন কোনে ৰচনা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি অভিযাত্ৰী উপন্যাসখন নিৰুপমা বৰগোহাঁইয়ে ৰচনা কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কোনখন জিলাক পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি তিনিচুকীয়া জিলাখনক পূৰ্বতে বাংমাৰা আৰু চাংমাই পথাৰ নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ প্ৰাচীন মহাভৈৰৱ মন্দিৰ তেজপুৰ চহৰখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নদী বৈ যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ যায় নেক্সট কুৱেশ্যনটো দিয়া আছে মেহৰগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ মেহৰগড়ৰ যুদ্ধ মান আৰু চন্দ্ৰকান্ত সিংহৰ মাজত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কোচবিহাৰত শংকৰদেৱৰ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম আছিল চানচাই নেক্সট কুৱেশ্যনটো দিয়া আছে নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নামেৰী বন্যপ্ৰাণী অভয়াৰণ্যখন অসমৰ শোণিতপুৰ জিলাখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে বৈশাগু উৎসৱটো অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি বৈশাগু উৎসৱটো অসমৰ বড়ো জনগোষ্ঠীয়ে পালন কৰে নেক্সট কুৱেশ্যনটো দিয়া আছে অসমত থকা মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি অসমত থকা মুঠ সংসদীয় সমষ্টিৰ সংখ্যা হ'ল 14খন নেক্সট কুৱেশ্যনটো দিয়া আছে মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজাজন আছিল বৰাহী ৰজা মহামাণিক্য নেক্সট কুৱেশ্যনটো দিয়া আছে কোনটো দলৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি হলকাৰ একাদশ দলটোৰ বিৰুদ্ধে অসমে 1949 চনত প্ৰথমখন ৰঞ্জী ট্ৰফী খেল খেলিছিল
নেক্সট কুৱেশ্যনটো দিয়া আছে শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ শিলভদ্ৰ বিখ্যাত অসমীয়া সাহিত্যিক ৰেৱতী মোহন দত্ত চৌধুৰীৰ ছদ্মনাম আছিল নেক্সট কুৱেশ্যনটো দিয়া আছে গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি জ্যোতিৰ্ময় চক্ৰৱৰ্তীক গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰখনে কোন চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি হালধীয়া চৰাই বাওধান খাই চলচ্চিত্ৰখনে 1988 চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটো দিয়া আছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠানটো যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰক কি নামেৰে জনা গৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি আহোম ৰাজত্বকালত ব্যৱহাৰ কৰা মুদ্ৰাবোৰক টাক্কা নামেৰে জনা গৈছিল নেক্সট কুৱেশ্যনটো দিয়া আছে স্মৃতিৰ তীৰ্থ জীৱনীখন কোনজন ব্যক্তিৰ জীৱনৰ ওপৰত লিখা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ স্মৃতিৰ তীৰ্থ জীৱনীখন নবীন চন্দ্ৰ বৰদলৈদেৱৰ জীৱনৰ ওপৰত লিখা হৈছে আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ